আমি সেইদিনা আছিলোঁ বৰপেটা মানে বৰপেটাত আমাৰ পেণ্ডেল চলি আছিল দুদিনীয়া কাৰ্যসূচীৰে আৰু আমি আছিলোঁ ৰাইন' ক্লাবত আমি বৰপেটাত দুদিনীয়া কাৰ্যসূচীৰে নাট শেষ কৰাৰ পাছত আমি যোৱাকালি আহিলোঁ নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱলৈ যোৱাকালি আমাৰ জাৰ্ণি একেবাৰে সোনকালে হৈছে 6টামান বজাতে উঠি আহিয়ে গ'লোঁ গতিকে শুই উঠি ৰাইন' ক্লাবৰ সন্মুখতে থকা এনেকৈ দোকান এখনত ৰুটি চাহ খাবলৈ আহিলোঁ আৰু ইমানেই ধুনীয়া পুৰি টেষ্টি বনাইছে নহয় পুৰি চব্জিটো যদি কোনোবাই খাইছে বা এখন দোকানৰ যদি চাহ খাইছে সকলোৱে জানে ৰাইন' ক্লাব পোৱাৰ আগতে সোঁহাতে আছে দোকানখন আপোনালোকৰ যদি ৰাতিপুৱা সোনকালে যায় সেইখন দোকানত চাহ পুৰি খাবলৈ নাপাহৰিব আমি তেনেকৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ থিয়েটাৰত নাটক কৰা প্ৰত্যেকজন অভিনেতা প্ৰত্যেকজন অভিনেত্ৰী প্ৰত্যেকজন শিল্পী কলা কৌশলী নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱত নাটক কৰিবলৈ মন থাকে আৰু সেই মনটো মোৰো আছিল আগৰ পৰা মোৰ সপোন দেখিছিলোঁ আগৰ পৰা নলবাৰীৰ ৰাস মহোৎসৱত কেতিয়াবা গৈ পেলাই ময়ো নাটক কৰিম যেতিয়া নাটকবোৰ একেলগে হয় বহুত কেইখন থিয়েটাৰ একেলগে হয় আৰু এইবাৰ আমি 4খন থিয়েটাৰ একেলগে পৰিছোঁ আমাৰ লগত আছে সূৰ্য বৰদৈচিলা হেঙুল আমি মাজত আছোঁ প্ৰথমে আছে বৰদৈচিলা আমি মাজত তাৰপিছত আছে হেঙুল আৰু আমাৰ সন্মুখতে আছে সূৰ্য আমি 4খন থিয়েটাৰে একেলগে নাটক কৰিছোঁ আৰু যোৱাকালি আমাৰ 4খন থিয়েটাৰে একেলগে নাটক চলি থকা অৱস্থাত কেনেকুৱা এটা অনুভৱ আপোনালোকক বুজাব নোৱাৰিম মই প্ৰথমবাৰ বাবে মনটো বেছিয়ে ভাল লাগিছে আৰু যোৱাকালি আমাৰ প্ৰথম নিশা আছিল প্ৰথম নিশা দুটাকৈ দৰ্শনী আমি নাট মঞ্চস্থ কৰিলোঁ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে কৰি অহা প্ৰত্যেকটো পেণ্ডেলতে ৰাইজৰ অভূতপূৰ্ণ সঁহাৰি লাভ কৰা সেই বিশেষ নাটকখনেই হৈছে মানুহ নহয় প্ৰেমিক আৰু আজি আমাৰ দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাও দুটাকৈ দৰ্শনী নাট মঞ্চস্থ কৰিম সেই একেখনিয়ে নাট ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা আৰু যোৱাকালি দুয়োটা দৰ্শনীতে ৰাইজে অভূতপূৰ্ণ সঁহাৰি মৰম দিয়া নাটকখনেই হৈছে মানুহ নহয় প্ৰেমিক গতিকে যিসকল ৰাইজে আমাৰ ইতিহাস থিয়েটাৰৰ মানুহ নহয় প্ৰেমিক নাটকখন চাম বুলি ৰৈ আছে আপোনালোকক আমাৰ নলবাৰী ৰাস মহোৎসৱলৈ আমাৰ নাটক চাবলৈ নিমন্ত্ৰণ জনাইছোঁ কাৰণ আমি ইয়ালৈ 4 দিনীয়া কাৰ্যসূচীৰে আহিছোঁ আমি 17 তাৰিখে যামগৈ আজি দ্বিতীয় নিশা দুটাকৈ দৰ্শনী মানুহ নহয় প্ৰেমিক যোৱাকালি আমাৰ দুটাকৈ দৰ্শনী শেষ হোৱাৰ পাছত অকণমান ওলাই গ'লোঁ আমাৰ নাটক শেষ হোৱাৰ পাছত হেঙুলৰ ওচৰতে নাটক চলি আছিল গতিকে আমাৰ শেষ হ'ল যেতিয়া হেঙুলৰ নাটক চাওঁ বুলি ওলাই দিলোঁ গোটেইকেইটা আজিলৈ ইয়াতে সামৰিছোঁ আকৌ লগ পোৱাৰ আশাৰে বাই বাই